ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত অসমৰ মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম সংযোজন কৰা হৈছে আৰু এতিয়া চতুৰ্থটো বছৰ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত বিশেষকৈ আন্তঃগাঁথনিৰ অসুবিধা, পৰ্যাপ্ত শিক্ষকৰ অসুবিধা আৰু স্পষ্ট নীতিৰ নিৰ্দেশনাৰ অসুবিধাৰ কাৰণে মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বছৰটো কি ধৰণেৰে আৰম্ভ হ'ব সেই লৈ ব্যাপক জটিলতাই দেখা দিছিলে আৰু বহু মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে চতুৰ্থটো বছৰ অধ্যয়ন কৰাৰ সুযোগ নাপাব নেকি সেই লৈও সন্দেহ প্ৰকাশ কৰিছিল। এই বিষয়টোক লৈ সদৌ অসম ছাত্ৰ সন্থাই যোৱা 30 মে তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, য'ত আমি স্পষ্টভাৱে এটা দাবী উত্থাপন কৰিছিলোঁ যে যিহেতু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নামত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিছে, গতিকে যিখন মহাবিদ্যালয়ত নামভৰ্তি কৰিছে সেইখনত 4 বছৰ অধ্যয়নৰ সুযোগ পাব লাগিব। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে 3 বছৰ অধ্যয়ন কৰাৰ পাছতো 2 বছৰৰ পাছতো এবছৰৰ পাছতো আনকি ছাত্ৰ-ছাত্ৰীসকলে ইচ্ছা কৰিলে আঁতৰি যোৱাৰ কাৰণে সুযোগ থাকিব। সেই অনুসৰি তেওঁলোকে চাৰ্টিফিকেট, ডিপ্ল'মা বা ডিগ্ৰী লাভ কৰিব, কিন্তু সেইটো ছাত্ৰ-ছাত্ৰীৰ ইচ্ছাকৃত হ'ব লাগিব। আন্তঃগাঁথনিৰ অভাৱৰ বাবে বা শিক্ষকৰ অভাৱৰ বাবে ছাত্ৰ-ছাত্ৰীক আধাতে শিক্ষা সামৰিবলৈ বাধ্য কৰিব নোৱাৰিব। যোৱা 30 মে তাৰিখে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনৰ প্ৰত্যুত্তৰত আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত এখন আলোচনালৈ সদৌ অসম ছাত্ৰ সন্থাক নিমন্ত্ৰণ জনোৱা হৈছিল। প্ৰায় 2 ঘণ্টা জুৰি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষটো ৰূপায়ণৰ ক্ষেত্ৰত আহি পৰা জটিলতা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে আৰু এটা কথাত আমি আশ্বস্ত হৈছোঁ, এটা কথা স্পষ্ট আৰু আপোনালোকৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলকো জনাব বিচাৰিছোঁ যে ছাত্ৰ-ছাত্ৰীসকলে যিখন মহাবিদ্যালয়ত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কাৰণে নামভৰ্তি কৰিছিল সেইখনতে 4 বছৰ পঢ়াৰ সুযোগ লাভ কৰিব। কোনো ছাত্ৰ-ছাত্ৰীয়ে ডিগ্ৰী কোৰ্চটো 3 বছৰতে সামৰিবৰ কাৰণে বাধ্য নহ'ব, সেই কথাটো আজি শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। সকলোৱে পঢ়াৰ সুযোগ লাভ কৰিব। মূলতঃ 3টা কথাক লৈ ছাত্ৰ-ছাত্ৰীৰ মনত, শিক্ষকসকলৰ মনত, অভিভাৱকসকলৰ মনত সংশয় আছিল, সন্দেহ আছিল। প্ৰথম কথাটো হৈছে শিক্ষক নিযুক্তি। সকলো মহাবিদ্যালয়ত অসমত আগতে 3টা বেটছ একেলগে পঢ়াই আছিল, ডিগ্ৰী 1st ছেম, 3rd ছেম, 5th ছেম। সেই ছেমিষ্টাৰসমূহ পঢ়াবৰ কাৰণে শিক্ষক আছিলে। এতিয়া তাতে এটা 7 ছেমিষ্টাৰ নতুনকৈ সংযোজন হ'ল, 7 ছেমিষ্টাৰ, 8 ছেমিষ্টাৰ। গতিকে শিক্ষকৰ অভাৱটো কি ধৰণেৰে দূৰ কৰা হ'ব? এই ক্ষেত্ৰত মহাবিদ্যালয়সমূহক এই অভাৱ সাময়িকভাৱে দূৰ কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন অনুসাৰে অতিথি অধ্যাপক বা অস্থায়ী অধ্যাপক নিযুক্তি দিবলৈ ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা অনুমতি প্ৰদান কৰিছে আৰু খালী হৈ থকা যিসমূহ শিক্ষকৰ পদ আছে পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে সেই খালী হৈ থকা শিক্ষকৰ পদসমূহত নিযুক্তি দিবৰ কাৰণে শিক্ষা বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই কথাকেইটা আমাক স্পষ্টভাৱে জনাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা দাবী উত্থাপন কৰিছোঁ যে সকলো বিভাগতে যিহেতু এটা বৰ্ষ নতুনকৈ সন্নিৱিষ্ট হৈছে, গতিকে নতুন শিক্ষকৰ প্ৰয়োজন হ'বই। গতিকে 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমটো প্ৰৱৰ্তনৰ প্ৰেক্ষাপটত প্ৰতিটো বিভাগত, প্ৰতিখন মহাবিদ্যালয়ত ন্যূনতম এটাকৈ নতুন শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। সেই দাবীটো আমি উত্থাপন কৰিছোঁ আৰু শিক্ষা বিভাগৰ ফালৰ পৰা আমাক জনাইছে যে তেওঁলোকে মহাবিদ্যালয়সমূহৰ প্ৰয়োজননো কি সেই সন্দৰ্ভত এটা এছেছমেণ্ট অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব। দ্বিতীয় কথাটো আছিলে আন্তঃগাঁথনিৰ অভাৱ, যে প্ৰতিটো বিভাগত এটাকৈ নতুন বৰ্ষ পঢ়াবৰ কাৰণে এটাকৈ নতুন শ্ৰেণীকোঠাৰ প্ৰয়োজন হ'ব। এই ক্ষেত্ৰত আমাক তেওঁলোকে জনাইছে যে যিটো ডিগ্ৰী অনাৰ্ছ উইথ ৰিচাৰ্চ আছে, বিশেষকৈ ছায়েন্সৰ ক্ষেত্ৰত লেবৰেটৰীৰ প্ৰয়োজন হ'ব। এতিয়া জিলাসমূহৰ 1-2খন মহাবিদ্যালয়ত সেই সুবিধাসমূহ আছে। ধৰি লওক মৰিগাঁও মহাবিদ্যালয়ত সুবিধাটো থাকিব পাৰে, কিন্তু নিকটৱৰ্তী এখনত নাথাকিব পাৰে। শোণিতপুৰ জিলাত দৰং মহাবিদ্যালয়ত থাকিব পাৰে, নিকটৱৰ্তী এখনত নাথাকিব পাৰে। এতিয়া শিক্ষা বিভাগক আমিও পৰামৰ্শ আগবঢ়াইছোঁ আৰু তেওঁলোকে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে যে প্ৰতিখন জিলাত প্ৰথম অৱস্থাত এখনকৈ মহাবিদ্যালয়ত ছায়েন্সৰ ডিগ্ৰী উইথ ৰিচাৰ্চৰ পাঠ্যক্ৰমৰ কাৰণে আন্তঃগাঁথনি গঢ়ি তোলা হ'ব আৰু নিকটৱৰ্তী মহাবিদ্যালয়সমূহে তেওঁলোকৰ সেই আন্তঃগাঁথনি ভগাই ল'ব পাৰিব। অৰ্থাৎ ৰিচাৰ্চ পাঠ্যক্ৰমটো মূলতঃ ৰিচাৰ্চ বেছড হ'ব, লেবৰেটৰীৰে প্ৰয়োজন হ'ব আৰু ডিগ্ৰী অনাৰ্ছ উইথ ৰিচাৰ্চ যিসকলে কৰিব তেওঁলোকে সেই আন্তঃগাঁথনি যাতে ভগাই ল'ব পাৰে, সাময়িকভাৱে সেই সুবিধা প্ৰদান কৰা হ'ব। তাৰ বাহিৰেও নিকটৱৰ্তী 2খন মহাবিদ্যালয়ক তেওঁলোকৰ আন্তঃগাঁথনিৰ আন ক্ষেত্ৰতো কলাবৰেশ্যন কৰিব বিচাৰিলে কলাবৰেশ্যন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। আমাৰ প্ৰশ্নটো আছিল যদি তাৰ পাছতো শ্ৰেণীকোঠাৰ অভাৱ দূৰ নহয় তেতিয়াহ'লে কি ধৰণেৰে আগবাঢ়িব? আজি শিক্ষা বিভাগৰ ফালৰ পৰা জনাইছে, আপোনালোকে সকলোৱে জানে যে এমালগেমেশ্যনৰ ফলত অসমৰ বহু শিক্ষানুষ্ঠান ইতিমধ্যে বন্ধ হৈ গৈছে আৰু সেই বন্ধ হোৱা শিক্ষানুষ্ঠানৰ চৌহদসমূহ এনেই পৰি আছে।
তেনে প্ৰেক্ষাপটত কোনো মহাবিদ্যালয়ে যদি শ্ৰেণীকোঠাৰ অভাৱ দূৰ কৰিব নোৱাৰে তেতিয়াহ'লে প্ৰয়োজন হ'লে সেই বন্ধ হৈ যোৱা শিক্ষানুষ্ঠানসমূহৰ শ্ৰেণীকোঠাসমূহকো আন্তঃগাঁথনিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। তৃতীয়টো কথা আছিলে স্পষ্ট নীতিৰ নিৰ্দেশনাৰ অভাৱ, যে ডিগ্ৰী অনাৰ্ছ উইথ ৰিচাৰ্চৰ কাৰণে ৰিচাৰ্চ কৰিবলৈ গাইডশ্বিপ থকা শিক্ষক মহাবিদ্যালয়সমূহত আছেনে নাই। এই ক্ষেত্ৰত আমাক জনাইছে যে এতিয়া ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে তেওঁলোকে কথা পাতিছে আৰু অসমৰ প্ৰায় 7খন বিশ্ববিদ্যালয় আছে যাৰ এফিলিয়েটিং কেৰেক্টাৰ আছে, যাৰ অধীনত বেলেগ বেলেগ মহাবিদ্যালয়ক স্বীকৃতি প্ৰদান কৰা হৈছে। সেই সকলোৰে প্ৰশাসনৰ সৈতে শিক্ষামন্ত্ৰীয়ে আলোচনাত মিলিত হ'ব আৰু ডিগ্ৰী অনাৰ্ছ উইথ ৰিচাৰ্চৰ কাৰণে মহাবিদ্যালয়সমূহত ডক্টৰেট ডিগ্ৰী থকা আৰু ন্যূনতম এখনকৈ ৰিচাৰ্চ পেপাৰ প্ৰকাশ কৰা শিক্ষকক সেই গাইডশ্বিপ প্ৰদান কৰা হ'ব। তেওঁলোকে PhDৰ গাইড নহয়, কিন্তু আণ্ডাৰ গ্ৰেজুৱেট ৰিচাৰ্চ প্ৰগ্ৰেমটোৰ গাইড হিচাপে তেওঁলোকক স্বীকৃতি প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সন্দৰ্ভত আমাক জনাইছে আৰু অধিক স্পষ্ট নিৰ্দেশনাৰ কাৰণে পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগতেই বিশ্ববিদ্যালয়সমূহৰ প্ৰশাসনৰ সৈতে শিক্ষামন্ত্ৰীগৰাকী আলোচনাত মিলিত হ'ব। শেষত আমাৰ ফালৰ পৰা আৰু এটি দাবী উত্থাপন কৰিছোঁ। সেই কথাটো তেওঁলোকক আঙুলিয়াইও দিছোঁ যে আজি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ 4ৰ্থ বৰ্ষটোৰ ক্ষেত্ৰত আমি যি সমস্যাৰ মুখামুখি হৈছোঁ, এই ল'ৰা ছোৱালীসকলৰ যেতিয়া ডিগ্ৰী কমপ্লিট হ'ব, তেওঁলোকে এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাৰণে যেতিয়া বিশ্ববিদ্যালয়সমূহলৈ আহিব, তেতিয়া সেই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কাৰণে কি নিৰ্দেশনা হ'ব তাত অস্পষ্টতা আছে। এতিয়া বিশ্ববিদ্যালয়সমূহত 2 বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম চলি আছে। বিশ্ববিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নিজৰ অধীনত 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। তাৰ ফলতো ছাত্ৰ ছাত্ৰী মাষ্টাৰ ডিগ্ৰী কোৰ্চত নামভৰ্তি কৰিব, 2 বছৰীয়া কোৰ্চ পঢ়িবলৈ ল'ৰা ছোৱালীয়ে নামভৰ্তি কৰিব। গতিকে মাষ্টাৰ ডিগ্ৰীৰ যিখিনি ছিট আছে, স্নাতকোত্তৰৰ গোটেই আসনকেইখন পূৰণ হৈ যোৱাৰ পাছত 4 বছৰ কৰি অহা ছাত্ৰ ছাত্ৰীসকলে ক'ত অধ্যয়ন কৰিব। তাৰ কাৰণে সুকীয়া এবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ব্যৱস্থা হ'বনে নহয়, বা 2 বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰমটোতে তেওঁলোকে যদি লেটাৰেল এণ্ট্ৰি ল'বলগীয়া হয় তাৰ কাৰণে সুকীয়া আসন থাকিবনে নাথাকে, এই সন্দৰ্ভত অহা বছৰ যাতে আকৌ এটা বেমেজালিৰ সৃষ্টি নহয় তাৰ কাৰণে স্পষ্ট এটা পৰিকল্পনা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু একে সময়তে এই দাবীটো উত্থাপন কৰিছোঁ যে সংহত পাঠ্যক্ৰম সৃষ্টি কৰাৰ নামত বা এবছৰীয়া পাঠ্যক্ৰম আহিল বুলি বৰ্তমান থকা স্নাতকোত্তৰৰ আসন কোনো বিশ্ববিদ্যালয়ত যাতে হ্ৰাস নকৰে, সেই ক্ষেত্ৰত আমি দাবী জনাইছোঁ। আৰু গোটেই দাবীসমূহৰ প্ৰতি, গোটেই পৰামৰ্শসমূহৰ প্ৰতি শিক্ষামন্ত্ৰীগৰাকীয়ে, শিক্ষা বিভাগে ইতিবাচকভাৱে সঁহাৰি জনাইছে। আমাৰ এটাই স্পষ্ট কথা, অসমৰ ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাব লাগিব আৰু 4 বছৰীয়া পাঠ্যক্ৰম কোনো অসুবিধা নোহোৱাকৈ যিখন মহাবিদ্যালয়তে নামভৰ্তি কৰিছিল তাতেই পঢ়াৰ সুযোগ লাভ কৰিব লাগিব।